ওম শান্তি 1 ফেব্ৰুৱাৰী 2021 সাকাৰ মুৰলী। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, দুখীয়াৰ কল্যাণ কৰোঁতা বাবা তোমালোকক হীৰা তুল্য কৰি তুলিবলৈ আহিছে। গতিকে তোমালোক সদায় তেওঁৰ শ্ৰীমতত চলা। আজি প্ৰশ্ন, পোনপ্ৰথমে তোমালোকে সকলোকে কোনটো এটা গূঢ় ৰহস্য বুজাব লাগে? উত্তৰ, বাপ দাদাৰ। তোমালোকে জানা, ইয়াত আমি বাপ দাদাৰ ওচৰলৈ আহিছোঁ। এওঁলোক দুয়ো একত্ৰিত হৈ আছে। শিৱৰ আত্মাও এওঁৰ শৰীৰত আছে, ব্ৰহ্মা আত্মাও আছে। এটা হৈছে আত্মা, আনটো পৰমাত্মা। গতিকে পোনপ্ৰথমে এইটো গূঢ় ৰহস্য সকলোকে বুজোৱা যে এয়া বাপ দাদা একত্ৰিত হৈ আছে। এওঁ দাদাৰ অৰ্থাৎ ব্ৰহ্মা বাবাৰ কথা কৈছে, ভগৱান নহয়। মনুষ্য ভগৱান নহয়। ভগৱান বুলি নিৰাকাৰক কোৱা হয়। তেওঁ পিতা হৈছে শান্তিধামৰ নিবাসী। আজি গীত দিছে, অৱশেষত সেই দিনটি আজি আহিল। ওম শান্তি। পিতাই দাদাৰ দ্বাৰা অৰ্থাৎ শিৱ বাবাই ব্ৰহ্মা দ্বাৰা বুজাই এইটো দৃঢ় কৰি লোৱা। লৌকিক সম্বন্ধত পিতা বেলেগ, দাদা বেলেগ হয়। পিতাৰ পৰা ককাৰ উত্তৰাধিকাৰ পোৱা যায়। এনেকৈ কয় যে ককাৰ উত্তৰাধিকাৰ লওঁ। তেওঁ হৈছে দুখীয়াৰ কল্যাণ কৰোঁতা। দুখীয়া কল্যাণ কৰোঁতা বুলি তেওঁক কোৱা হয়, যিয়ে আহি দুখীয়াক মুকুটধাৰী কৰি তোলে। গতিকে পোনপ্ৰথমে দৃঢ় নিশ্চয় হ'ব লাগে যে এওঁ কোন। দেখাততো সাকাৰ মনুষ্য, এওঁক সকলোৱে ব্ৰহ্মা বুলি কয়। তোমালোক সকলো ব্ৰহ্মা কুমাৰ কুমাৰী। জানাছে আমি উত্তৰাধিকাৰ শিৱ বাবাৰ পৰা পাওঁ, যিজন সকলোৰে পিতা। তেওঁ উত্তৰাধিকাৰ দিবলৈ আহিছে। পিতাই সুখৰ উত্তৰাধিকাৰ দিয়ে। পুনৰ আধা কল্পৰ পাছত ৰাৱণে দুখৰ অভিশাপ দিয়ে। ভক্তি মাৰ্গত ভগৱানক বিচাৰি হাবাথুৰি খায়। কোনেও নাপায়। ভাৰতবাসীয়ে গায়, তুমি মাতা পিতা হয়। আকৌ কয়, আপুনি যেতিয়া আহিব তেতিয়া আমাৰ কাৰণে কেৱল আপুনিয়ে হ'ব, দ্বিতীয় কোনো নাথাকিব। আন কাৰো প্ৰতি আমি মমত্ব নাৰাখিম। আমাৰতো একমাত্ৰ শিৱ বাবা। তোমালোকে জানা যে এই পিতা হৈছে দুখীয়াৰ কল্যাণ কৰোঁতা, দুখীয়াক চহকী কৰি তোলোতা, কৰি হীৰা তুল্য কৰি তোলে। অৰ্থাৎ কলিযুগী পতিত কংকালৰ পৰা সত্যযুগী মুকুটধাৰী কৰি তুলিবলৈ পিতা আহিছে। তোমালোক সন্তানসকলে জানা যে ইয়াত আমি বাপ দাদাৰ ওচৰলৈ আহিছোঁ। এওঁলোক দুয়োজন একত্ৰিত হৈ আছে। শিৱৰ আত্মাও এওঁৰ শৰীৰত আছে, ব্ৰহ্মা আত্মাও। দুজন নহয় জানো? এটা আত্মা, আনটো পৰমাত্মা। তোমালোক সকলো হৈছে আত্মা। গায়ন কৰা হয়, আত্মাসকল পৰমাত্মাৰ পৰা বহুকাল পৃথকে থাকিল। তোমালোক আত্মাসকল হৈছা প্ৰথম নম্বৰত মিলিত হওঁতা, অৰ্থাৎ যিসকল আত্মা সেই পৰমাত্মাৰ পিতাৰ সৈতে মিলিত হয়। যাৰ বাবে আবাহন কৰে সেই ঈশ্বৰ পিতা। তোমালোক তেওঁৰ সন্তান হলা। পিতাৰ পৰা নিশ্চয় উত্তৰাধিকাৰ পোৱা যায়। পিতাই কয়, ভাৰত যি মুকুটধাৰী আছিল, সেই ভাৰত এতিয়া কিমান কংগাল হৈ গৈছে। এতিয়া মই তোমালোক সন্তানসকলক মুকুটধাৰী কৰি তুলিবলৈ আহিছোঁ। তোমালোক দ্বৈত মুকুটধাৰী হোৱাগৈ। এটা মুকুট হৈছে পবিত্ৰতাৰ, তাক প্ৰকাশৰ দ্বাৰা দেখুওৱা। দ্বিতীয়টি হৈছে ৰতন খোদিত মুকুট। গতিকে পোনপ্ৰথমে এইটো গূঢ় ৰহস্য সকলোকে বুজাব লাগে যে এয়া বাপ দাদা একত্ৰিত হৈ আছে। এওঁ অৰ্থাৎ ব্ৰহ্মা ভগৱান নহয়, মনুষ্য ভগৱান নহয়। ভগৱান বুলি নিৰাকাৰক কোৱা হয়। সেই পিতা হৈছে শান্তিধামৰ নিবাসী, য'ত তোমালোক সকলো আত্মাৰ নিবাস কৰা, যাক নিৰ্বাণ ধাম অথবা বানপ্ৰস্থ বুলি কোৱা হয়। পুনৰ তোমালোক আত্মাসকলে শৰীৰ ধাৰণ কৰি ইয়াত ভূমিকা পালন কৰিবলগীয়া হয়। আধা কল্পৰ সুখৰ ভূমিকা, আধা কল্পৰ দুখৰ ভূমিকা। যেতিয়া দুখৰ অন্ত পৰে তেতিয়া পিতাই কয়, মই আহিছোঁ। এয়া নাটক ৰচি থোৱা আছে। ইয়ালৈ তোমালোক সন্তানসকল ভক্তিত আহা।
ইয়াত অন্য কোনো বাহিৰৰ স্মৃতি আহিব নালাগে। ইয়াত আছে মাতা পিতা আৰু সন্তানসকল, আৰু ইয়াত শুদ্ধ সম্প্ৰদায় নাই। যিসকল ব্ৰাহ্মণ নহয় তেওঁলোকক শুদ্ধ বুলি কোৱা হয়। যেতিয়া আমি প্ৰজাপিতা সন্তান হওঁ, শিৱ বাবাৰ আমাক এডপ্ট কৰে, তেতিয়া আমি কি হওঁ? ব্ৰাহ্মণ হওঁ। তেওঁলোকৰ সংগটো ইয়াত নাই। ইয়াত আছে ব্ৰাহ্মণসকলৰ সংগ। ব্ৰাহ্মণ সন্তানসকলে জানে যে শিৱ বাবাই ব্ৰহ্মা দ্বাৰা আমাক নৰকৰ পৰা স্বৰ্গৰ ৰাজধানী মালিক কৰি তুলিবলৈ আহিছে। এতিয়া আমি মালিক নহয়, কিয়নো আমি পতিত, আমি পাৱন আছিলোঁ। পুনৰ 84 চক্ৰ পৰিক্ৰমা কৰি শত্ৰু ৰজু তমত আহিলোঁ। শ্ৰী চিত্ৰ 84 জন্মৰ হিচাপ লিখা আছে। পিতাই বহি সন্তানসকলক বুজায়। যিসকল সন্তানৰ সৈতে পোনপ্ৰথমে মিলিত হয়, আকৌ তেওঁলোকে পোনপ্ৰথমে সত্য যুগত আহিব লাগে। তোমালোকে 84 জন্ম লৈছা। ৰচয়তা আৰু ৰচনা গোটেই জ্ঞান এজন পিতাৰহে আছে। তেওঁৱে মনুষ্যৰ সৃষ্টি বীজ ৰূপ হয়। নিশ্চয় বীজতে জ্ঞান থাকিব যে এই বৃক্ষজোপা কেনেকৈ উৎপত্তি, প্ৰতিপালন আৰু বিনাশ হয়। এয়াতো পিতাই বুজাইছে। তোমালোকে এতিয়া জানা আমি ভাৰতবাসী দুখীয়া। যেতিয়া দেৱী দেৱতা আছিল তেতিয়া কিমান চহকী আছিলা। হীৰাৰ লগত খেলিছিলা, হীৰা মহলত আছিলা। এতিয়া পিতাই সোঁৱৰাই দি আছে তোমালোকে কেনেকৈ 84 জন্ম লোৱা। আবাহনো কৰে সেই পতিত পাৱন দুখীয়াৰ কল্যাণ কৰোতা পিতা আহক। আমাক দুখীয়া সকলক পুনৰ স্বৰ্গ মালিক কৰি তোলক। স্বৰ্গত অপাৰ সুখ আছিল, এতিয়া অপাৰ দুখ। সন্তানসকলে জানে এই সময়ত সকলো সম্পূৰ্ণ পতিত হৈ গৈছে। এতিয়া কলিযুগৰ অন্তৰ পুনৰ সত্যযুগ হ'ব লাগে। প্ৰথমতে ভাৰতত এক আদি সনাতন দেৱী দেৱতা ধৰ্ম আছিল। এতিয়া প্ৰায় লোপ হৈ গ'ল আৰু সকলোৱে নিজক হিন্দু বুলি কয়। আমি নিজৰ ধৰ্মটোৰ কথা পাহৰি গ'লোঁ। একচুৱেলি আমি আদি সনাতন দেৱী দেৱতাৰ আছিলোঁ, আৰু যেতিয়া আমি নিজৰ গুণ কলা পাহৰি গ'লোঁ, আমাৰ আত্মাৰ মাজত যি দেৱী গুণ আছিল নাইকিয়া হ'ল, তেতিয়া আমি দ্বাপৰ যুগৰ পৰা নিজকে হিন্দু বুলি ক'বলৈ আৰম্ভ কৰিলোঁ। এই সময়ত বহুত খ্ৰীষ্টিয়ান হৈ গ'ল, কিয়নো হিন্দু ধৰ্ম বহুত ধৰ্মান্তৰিত হৈ গৈছে। তোমালোক দেৱী দেৱতাসকল প্ৰকৃত কৰ্মশ্ৰেষ্ঠ আছিল। তোমালোক পবিত্ৰী মাৰ্গৰ আছিলা। এতিয়া ৰাৱণ ৰাজ্যত পবিত্ৰী মাৰ্গৰ হৈ গৈছা, সেয়েহে দুখী। সত্যযুগক কোৱা হয় শিৱালয়। শিৱ বাবাই স্থাপন কৰা স্বৰ্গ। পিতাই কয় মই আহি তোমালোক সন্তানসকলক শূদ্ৰৰ পৰা ব্ৰাহ্মণ কৰি তোমালোকক সূৰ্যবংশী চন্দ্ৰবংশী ৰাজধানী উত্তৰাধিকাৰ দিওঁ। এওঁ বাপ দাদা হয়, এওঁক পাহৰি নাযাবা। শিৱ বাবাই ব্ৰহ্মা দ্বাৰা আমাক স্বৰ্গৰ যোগ্য কৰি আছে, কিয়নো পতিত আত্মাটো মুক্তিধামলৈ যাব নোৱাৰে যেতিয়ালৈকে পাৱন নহয়। এতিয়া পিতাই কয় মই আহি তোমালোকক পাৱন হোৱাৰ ৰাস্তা দেখুৱাওঁ। মই তোমালোকক পদমাপতম প্ৰতি স্বৰ্গৰ মালিক কৰি গৈছিলোঁ। যথাযথ তোমালোকৰ স্মৃতি উদয় হৈছে আমি স্বৰ্গৰ মালিক আছিলোঁ। সেই সময়ত আমি অতি কম সংখ্যক আছিলোঁ। স্বৰ্গ পপুলেশ্যন বাবাই কৈছে ষ্টাৰ্টিঙত মাত্ৰ 9 লাখেই থাকে। এতিয়াতো কিমান অনেক মনুষ্য। সত্যযুগত 9 লাখ হয়। সেয়েহে পিতাই কয় মই আহি ব্ৰহ্মা দ্বাৰা স্বৰ্গ স্থাপনা শংকৰ দ্বাৰা বিনাশ কৰাই দিওঁ। সকলোৱে প্ৰস্তুতি চলাই আছে কল্পপূৰ্বৰ দৰে। কিমান বোমা তৈয়াৰ কৰে। 5000 বছৰ পূৰ্বেও এই মহাভাৰতত যুদ্ধ লাগিছিল। ভগৱান আহি ৰাজযোগ শিকাই মনুষ্যক নৰৰ পৰা নাৰায়ণ কৰি তুলিছিল। তেন্তে নিশ্চয় কলিযুগী পুৰণি সৃষ্টিৰ বিনাশ হোৱা উচিত। গোটেই খেৰৰ জুমুঠি সদৃশ সৃষ্টিখনত জুই লাগিব, নহ'লে বিনাশ কেনেকৈ হ'ব। পুৰণি সৃষ্টিৰ বিনাশ, নতুন সৃষ্টিৰ স্থাপনা। এয়া হৈছে সংগম যুগ। ৰাৱণ ৰাজ্য মুদ্ৰাবাদ হৈ ৰাম ৰাজ্য জিন্দাবাদ হয়। নতুন সৃষ্টিত কৃষ্ণৰ ৰাজ্য আছিল। লক্ষ্মীনাৰায়ণৰ সলনি কৃষ্ণৰ নাম লয় কিয়নো কৃষ্ণ হৈছে সুন্দৰ, সকলোতকৈ মৰমৰ শিশু। মনুষ্যটো গমেই নাপায় নহয় জানো।
কৃষ্ণ বেলেগ ৰাজধানী, ৰাধা বেলেগ ৰাজধানী আছিল। ভাৰত মুকুটধাৰী আছিল, এতিয়া কঙাল। পুনৰ পিতা আহি মুকুটধাৰী কৰি তোলে। এতিয়া পিতাই কয়, পবিত্ৰ হোৱা আৰু মনেৰে কেৱল মোক স্মৰণ কৰা, তেতিয়া তোমালোক পবিত্ৰ হৈ যাবা। আকৌ যিসকলে সেৱা কৰি নিজৰ সমান কৰি তুলিব, তেওঁলোকে উচ্চ পদ পাব, দ্বৈত মুকুটধাৰী হ'ব। সত্যযুগৰ ৰজা ৰাণী আৰু প্ৰজা সকলো পবিত্ৰ হৈ থাকে। এতিয়াতো হৈছে প্ৰজাৰ ৰাজ্য, দুয়োটা মুকুট নাই। পিতাই কয়, যেতিয়া এনেকুৱা অৱস্থা হয় তেতিয়া মই আহোঁ। এতিয়া মই তোমালোক সন্তানসকলক ৰাজযোগ শিকাই আছোঁ। মই পতিত পাৱন হওঁ। এতিয়া তোমালোকে মোক স্মৰণ কৰা, তেতিয়া তোমালোক আত্মাৰ খাট অৰ্থাৎ বিকাৰৰ লেপ আঁতৰি যাব, তেতিয়া শতপ্ৰধান হৈ যাবা। এতিয়া শ্যামৰ পৰা সুন্দৰ হ'ব লাগে, সোণত খাট পৰিলে কলা হৈ যায়, সেইবাবেতো এতিয়া খাট আঁতৰাব লাগে। বেহদৰ পিতাই কয়, তোমালোকে কামচিতাত বহি কলা হৈ গৈছা, এতিয়া জ্ঞান চিতাত বহা আৰু সকলোৰে পৰা মমত্ব আঁতৰাই দিয়া। তোমালোক প্ৰেয়সী হোৱা মোৰ একমাত্ৰ প্ৰিয়তমৰ। সকলো ভক্তই ভগৱানক স্মৰণ কৰে। সত্যযুগ তেতাত ভক্তি নাথাকে, তাত ভগৱানক মতা কোনো প্ৰয়োজন নাই, কাৰণ প্ৰত্যেক আত্মাই তাত সুখী হৈ থাকে। তাত হৈ জ্ঞানৰ পালব্ধ, পিতা আহি জ্ঞানেৰে ৰাতি দিন কৰি তোলে। এনেকুৱা নহয় যে শাস্ত্ৰ পঢ়িলে দিন হৈ যাব, সেয়া হৈছে ভক্তিৰ সামগ্ৰী। জ্ঞান সাগৰ পতিত পাৱন একমাত্ৰ পিতাই হয়। তেওঁ আহি সৃষ্টি চক্ৰ জ্ঞান সন্তানসকলক বুজায় আৰু যোগ শিকায়। ঈশ্বৰৰ সৈতে যোগসূত্ৰ গঢ়ি তোলোতাসকল যোগেশ্বৰ, আকৌ পাছত ৰাজৰাজেশ্বৰ, ৰাজৰাজেশ্বৰী হয়। তোমালোকে ঈশ্বৰৰ দ্বাৰা ৰজাৰো ৰজা হোৱাগৈ। যিসকল পাৱন ৰজা আছিল, পুনৰ তেওঁলোকে পতিত হয়। নিজেই পূজ্য, পুনৰ নিজেই পূজাৰী হৈ যায়। এতিয়া যিমান সম্ভৱ স্মৃতি যাত্ৰাত থাকিব লাগে। যেনেকৈ প্ৰেয়সীয়ে প্ৰিয়তমক স্মৰণ কৰে নহয় জানো, যেনেকৈ কন্যাৰ বাগদান হোৱাৰ পাছত ইজনে সিজনক স্মৰণ কৰি থাকে। এতিয়া এওঁ যিজন প্ৰিয়তম হয়, তেওঁতো ভক্তি মাৰ্গত বহুত প্ৰেয়সী আছে। সকলোৱে দুখত পিতাক স্মৰণ কৰে, হে ভগৱান দুখ দূৰ কৰক, সুখ দিয়ক। ইয়াততো শান্তিও নাই, সুখো নাই, সত্যযুগত দুয়োটাই আছে। এতিয়া তোমালোকে জানা আমি আত্মাসকল কেনেকৈ 84 ভূমিকা পালন কৰোঁ। ব্ৰাহ্মণ, দেৱতা, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ হওঁ। 84 চিৰি বুদ্ধিত আছে নহয় জানো। এতিয়া যিমান সম্ভৱ পিতাক স্মৰণ কৰিব লাগে, তেতিয়া পাপ খণ্ডন হ'ব। কৰ্ম কৰোঁতেও বুদ্ধিত পিতাৰ স্মৃতি থাকিব লাগে। বাবাৰ পৰা আমি স্বৰ্গৰ উত্তৰাধিকাৰ লৈ আছোঁ। পিতাক আৰু উত্তৰাধিকাৰক স্মৰণ কৰিব লাগে। স্মৃতিৰ দ্বাৰাই পাপ খণ্ডন হ'ব। যিমান স্মৰণ কৰিবা, তেতিয়া পবিত্ৰতাৰ প্ৰকাশ আহি থাকিব, খাট আঁতৰি গৈ থাকিব। সন্তানসকলে যিমান সম্ভৱ সময় উলিয়াই স্মৃতিত থকাৰ উপায় উলিয়াব লাগে। ৰাতিপুৱা ভাল সময় পোৱা যায়, এইটো পুৰুষাৰ্থ কৰিব লাগে। লাগিলে গৃহস্থ ব্যৱহাৰতে থকা সন্তানসকলক চোৱা চিতা কৰা, কিন্তু এই অন্তিম জন্ম পবিত্ৰ হোৱা। কাম চিতাত নুঠিবা, এতিয়া তোমালোক জ্ঞান চিতাত বহিছা। এই পঢ়া বহুত উচ্চ, ইয়াৰ বাবে সোণৰ পাত্ৰ লাগে। তোমালোকে পিতাক স্মৰণ কৰি সোণৰ পাত্ৰ হোৱা। স্মৃতি পাহৰি পুনৰ লোহাৰ পাত্ৰ হৈ চোৱা। পিতাক স্মৰণ কৰিলে স্বৰ্গৰ মালিক হবাগৈ। এইটোতো বহুত সহজ। ইয়াত পবিত্ৰতা হৈছে মুখ্য। স্মৃতি দ্বাৰাহে পবিত্ৰ হবা আৰু সৃষ্টি চক্ৰ স্মৰণ কৰিলে স্বৰ্গৰ মালিক হবা। তোমালোকে ঘৰ সংসাৰ এৰিব নালাগে, গৃহস্থ ব্যৱহাৰতো থাকিব লাগে। পিতাই কয়, 63 জনম তোমালোক পতিত সৃষ্টিত আছিলা। এতিয়া শিৱালয় অমৰলোকলৈ যাবৰ কাৰণে তোমালোক যদি এটা জন্ম পবিত্ৰ হৈ থাকা, তেন্তে কি হ'ল? বহুত উপাৰ্জন হৈ যাব। 5 বিকাৰৰ ওপৰত বিজয়ী হ'ব লাগে, তেতিয়াহে জগত জিত হবা, নহ'লে পথ প্ৰাপ্ত কৰিব নোৱাৰিবা। পিতাই কয়, মৰিবতো সকলোৱে লাগিব।
এইটো অন্তিম জন্ম, আকৌ তোমালোকে গৈ নতুন সৃষ্টিত ৰাজত্ব কৰিবা। হীৰাৰ মুকুতা খনিসমূহৰ ভৰপূৰ হৈ যাব। তাত তোমালোকে হীৰাৰ মুকুতাৰ লগত খেলি থাকিবা। বাবাই আমাক সেইখন দুনীয়াৰ কথা কৈছে, যিখনত ঐশ্বৰ্য সকলো বস্তুৰে সম্পন্ন ভৰপূৰ হৈ থাকে। গতিকে এনেকুৱা পিতাৰ হৈ তেওঁৰ মততো চলিব লাগে নহয় জানো? শ্ৰীমতৰ দ্বাৰা তোমালোকে শ্ৰেষ্ঠ হবা। ৰাৱণৰ মতত তোমালোক ভ্ৰষ্টাচাৰী হৈ গলা। এতিয়া পিতাৰ শ্ৰীমতত চলি তমো প্ৰধানৰ পৰা হতু প্ৰধান হ'ব লাগে। পিতাকে স্মৰণ কৰিব লাগে। আৰু কোনো পৰিশ্ৰম পিতাই নকৰে। ভক্তি মাৰ্গতটো তোমালোকে বহুত হাবাথুৰি খালা। এতিয়া কেৱল পিতাকে স্মৰণ কৰা আৰু সৃষ্টি চক্ৰক স্মৰণ কৰা। স্বদৰ্শন চক্ৰধাৰী হোৱা। তেতিয়া তোমালোক 21 জন্মৰ কাৰণে চক্ৰৱৰ্তী ৰজা হৈ যাবা। অনেকবাৰ তোমালোকে ৰাজ্য লৈছা আৰু হেৰুৱাইছা। আধা কল্প হৈছে সুখ, আধা কল্প হৈছে দুখ। পিতাই কয়, মই কল্পই কল্পই সংগমত আহোঁ, তোমালোকক সুখধামৰ মালিক কৰি তোলোঁ। এতিয়া তোমালোকৰ স্মৃতি উদয় হৈছে, আমি কেনেকৈ চক্ৰ পৰিক্ৰমা কৰোঁ। এই চক্ৰ বুদ্ধিত ৰাখিব লাগে। পিতা হৈছে জ্ঞানৰ সাগৰ। তোমালোক ইয়াত বেহদৰ পিতাৰ সন্মুখত বহি আছা। উচ্চতকৈ উচ্চ ভগৱান প্ৰজাপিতা ব্ৰহ্মা দ্বাৰা তোমালোকক উত্তৰাধিকাৰ দিয়ে। গতিকে এতিয়া বিনাশ হোৱাৰ আগতে পিতাকে স্মৰণ কৰা, পবিত্ৰ হোৱা ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য হাৰত কৈছে, নিৰন্তৰ পিতাৰ স্মৃতিত থাকিবৰ কাৰণে বুদ্ধিক সোণৰ পাত্ৰ কৰি তুলিব লাগে। কৰ্ম কৰিও পিতাৰ স্মৃতিত থাকিব লাগে। স্মৃতি দ্বাৰাহে পবিত্ৰতাৰ প্ৰকাশ আহিব। 2 নম্বৰ কৈছে, মুৰলী কেতিয়াও ক্ষতি কৰিব নালাগে। নাটকৰ ৰহস্যক যথাযথ ৰীতিৰে বুজিব লাগে। ভাতিত একোৱেই যাতে বাহিৰৰ স্মৃতিত নাহে। যেতিয়া আমি মধুকামলৈ যাওঁ, বিশেষকৈ আমি জ্ঞান যোগৰ ওপৰত ধ্যান দিয়া হয়, ক্লাছ হয়, যোগ হয়। সেইটো বাবাই কি কৈছে, ভাতি সেইটো সময়ত বাহিৰৰ কথা যাতে বুদ্ধিত নাহে। যেনেকৈ তাত গ'লে আমি ঘৰ সংসাৰৰ পৰাও কি হয় মুক্ত হৈ যাওঁ। চাকৰি, ল'ৰা ছোৱালী ফ্ৰী মনেৰে তাত আমি আত্ম অভিমানী বনিবৰ কাৰণে, পৰমাত্মাক স্মৰণ কৰিবৰ কাৰণে, বিকৰ্ম বিনাশ হ'বৰ কাৰণে আমি যি যোগ কৰোঁ, ক্লাছ শুনো, সেইখিনি কথাই পুথিত ৰাখিবৰ কাৰণে কৈছে, বৰদানত দিছে। নিজৰ প্ৰতি বাপ দাদাক উৎসৰ্গিত কৰাওঁতা ত্যাগ মূৰত নিশ্চয় বুদ্ধি হোৱা। পিতাক পালোঁ সকলো পালোঁ, এইটো নিচাত সকলো ত্যাগ কৰোঁতা জ্ঞানস্বৰূপ নিশ্চয় বুদ্ধি সন্তানে পিতাৰ দ্বাৰা যেতিয়া আনন্দ, শান্তি, শক্তি আৰু সুখৰ অনুভূতি কৰে, তেতিয়া লোক লাজৰ প্ৰতিও ভক্ষেপ নকৰি সদায় আগবাঢ়ি গৈ থাকে। তেওঁলোকৰ জগতৰ সকলো তুচ্ছ অসাৰ অনুভৱ হয়। এনেকুৱা ত্যাগ মূৰত নিশ্চয় বুদ্ধি সন্তানসকলৰ প্ৰতি বাপ দাদাৰ নিজৰ সকলো সম্পত্তি সহিত উৎসৰ্গিত হৈ যায়। যেনেকৈ সন্তানসকলে সংকল্প কৰে, বাবা আমি আপোনাৰ। গতিকে বাবাও কয় যে পিতাৰ সেয়া তোমালোকৰ শ্লোগান। সহযোগী তেওঁৱে যিয়ে নিজৰ প্ৰতিটো সংকল্প আৰু কৰ্মৰে পিতাৰ স্নেহৰ প্ৰকম্পন বিয়পায়। ওম শান্তি।